সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। ফ্ৰেণ্ডসকল, আপোনালোকে যিসকল কৃষক আছে সকলো কৃষকে কিন্তু কিষাণ পঞ্জীয়ন কৰিব লাগিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰি সেই বিষয়ে অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে যিসকল এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আগৰ সেই ভিডিঅ'টো চাই। তো এতিয়া আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে যিসকল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকলে কেনেকৈ ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব। তো ফাৰ্মাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাম। একদম ইজি, আপোনালোকে 2 মিনিটৰ ভিতৰতে ডাউনলোডিং কৰিব পাৰিব। তাৰ আগতে যিসকলে ফাৰ্মাৰ কাৰ্ডৰ বিষয়ে নাজানে বা কিষাণ পঞ্জীয়নৰ বিষয়ে নাজানে সেইসকলক অলপ জনাই দিবলৈ বিচাৰিছোঁ। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ পঞ্জীয়ন হ'ল কিষাণৰ পৰিচয় পত্ৰ। আপুনি যে এজন কৃষক সেই কৃষকৰ আপোনাৰ পৰিচয় পত্ৰ। আৰু এই কিষাণ পৰিচয় পত্ৰৰ জৰিয়তে বা ফাৰ্মাৰ আইডিটোৰ জৰিয়তে আপোনালোকে আগন্তুক দিনত চৰকাৰে যিসমূহ ধৰণৰ আঁচনি আহিব, চৰকাৰে যিকোনো ধৰণৰ আঁচনি অহা কিছুদিনৰ ভিতৰত এটা আৰম্ভ হ'ব কিষাণ কল্যাণ আঁচনি, যাৰ জৰিয়তে 11,000 টকা প্ৰদান কৰা হ'ব। এনেকুৱা যিসমূহ আঁচনি আছে, এনেকুৱা কি PM কিষাণ সন্মান নিধি যোজনাৰ যি টকা দি থকা হৈ আছে এই টকাবোৰ বন্ধ হৈ যাব যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি নলয়। গতিকে আগন্তুক দিনত আপোনালোকে আহিবলগীয়া যিসমূহ নেকি চৰকাৰী আঁচনি আছে, আপুনি যদি সেইসমূহ পাব বিচাৰে এজন কৃষক হিচাপে তেনেক্ষেত্ৰত আপোনাৰ বাবে কিষাণ আইডি বনোৱাটো বাঞ্ছনীয়। এনেকুৱা কি আপুনি যদি চৰকাৰী আঁচনি নহয় এনেও যদি আপুনি জাষ্ট ভাবে যে আপুনি চৰকাৰী আঁচনি নালাগে তথাপিও আপোনালোকৰ কিষাণ পঞ্জীয়ন কৰিব লাগিব, কিয়নো এটা সময় এনেকুৱা হ'ব যেতিয়া নেকি আপোনালোকে বীজ ভাণ্ডাৰত অৰ্থাৎ আপোনাৰ খেতিৰ ধৰাৰ বাবে বা আপোনালোকৰ খেতিৰ বাবে যিসমূহ নেকি সাৰ দিয়া হয় সেই সাৰসমূহ কিনিবলৈ যাব, তেতিয়া কিন্তু আপোনালোকৰ কিষাণ আইডিটো প্ৰয়োজন হ'ব। কিষাণ আইডি নোহোৱাকৈ এটা সময়ত আপোনালোকে খেতিৰ বাবে সাৰো ক্ৰয় কৰিব নোৱাৰিব। গতিকে আপোনালোকে প্ৰত্যেককৈ কিন্তু কিষাণ কাৰ্ডখন বনাব লাগিব। অ'কে, তো আশা কৰিছোঁ থুলমূলকৈ কিষাণ কাৰ্ডৰ বিষয়ে জানিব পাৰিলে। এতিয়া মই আপোনালোকক দেখুৱাম যে কিষাণ কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। তাৰ আগতে আপোনালোকলৈ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় জনাব বিচাৰোঁ। আপুনি যে এজন কিষাণ, আপুনি কিন্তু কিছু সময় কি কৰে অতিবাহিত ফ্ৰীত ঘৰত বহি ব্যৱহাৰ কৰে বা পাৰ কৰে, তেনেক্ষেত্ৰত আপোনালোকে বৰ্তমান সময়ত ঘৰত বহি কিন্তু আৰ্নিং কৰিব পাৰিব আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে। মোৰ আৰ্নিং প্ৰুফটো দেখুৱাই আছোঁ। মতে আপোনালোকে মোৰ ইনকাম প্ৰুফটো চাই লওক। ইয়াতে কিন্তু মই কিমান টকা উইথড্ৰ কৰিছোঁ, $30, $10, $30, $30, $50কৈ মই উইথড্ৰ কৰিছোঁ। অ'কে, তো আপোনালোকে নিশ্চয় মোৰ ছাকচেছফুলি দেখিবলৈ পাইছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মোৰ একাউণ্টত টকা উইথড্ৰ লৈছোঁ, সেয়া মই আপোনালোকক দেখুৱাইছোঁ। আজি হ'ল ইয়াতে চাওক আপোনালোকে দেখুৱাইছে 24/7/2026 $48, অৰ্থাৎ মই $50 উইথড্ৰ লগাইছিলোঁ, তাৰে পৰা $48 অৰ্থাৎ $2 মোৰ টেক্স কাটিছে আৰু বাকী $48 বেংক একাউণ্টত আহি গৈছে। ইয়াতে চাওক $48 যিটো টকা একাউণ্টত আহিছে আপোনালোকে দেখিবলৈ পাইছে। চ' আপোনালোকে বিচাৰিলে আপোনালোকে কিন্তু ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। আৰু এটা কথা, এইটো কিন্তু কোনো ধৰণৰ গেমিং মানে জুৱা খেল নহয়, এইটো এটা সাধাৰণ গেম। আপোনালোকে যিটো গেম দেখিবলৈ পাইছে স্ক্ৰীণত এইটো হ'ল গেম, আৰু ইয়াতে গেম খেলি আপোনালোকে ইনকাম কৰিব পাৰিব। এটা কথা মন কৰিব, ইয়াতে কিন্তু আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে বা এইটো কোনো ধৰণৰ জুৱা খেল নহয়, 100% লিগেল গেম হয়। তো আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব। নিশ্চয় মই আৰ্নিং প্ৰুফটো দেখা পালে। এতিয়া আপুনি যদি ভাবে আপুনিও কৰিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰি আপুনিও আৰ্নিং কৰা আৰম্ভ কৰিব পাৰে। যেনক এতিয়া মই জাষ্ট আপোনালোকক দেখুৱাম যে আপোনালোকে কিষাণ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব। ফ্ৰেণ্ডসকল, আপোনালোকে যদি ভাবে যে আপুনি আপোনাৰ কিষাণ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব, তেনেক্ষেত্ৰত পোনপ্ৰথমতে আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা এগ্ৰিষ্টাক আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি ৱেবছাইটলৈ আহিব লাগিব। মই আপোনালোকৰ সুবিধাটোৰ লিংকটো দি ৰাখিম। যেনক এতিয়া কথা হ'ল, আপুনি যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহে আপোনালোকে কিষাণ কাৰ্ডখন বা ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব। আৰু যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেক্ষেত্ৰত পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছোঁ, সেই ভিডিঅ'টো মোৰ এইটো চেনেলতে পাই যাব। যেনক এতিয়া কথা হ'ল, যদি আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব বিচাৰে দুটা অপশ্যনৰ জৰিয়তে কৰিব পাৰিব। প্ৰথমটো হ'ল আপোনালোকে দেখিবলৈ পাইছে লগইন উইথ CSC-ID, অৰ্থাৎ আপোনালোকে CSC-IDৰ জৰিয়তে লগইন কৰিব পাৰিব, ডাউনলোডিং কৰিব পাৰিব। আৰু দ্বিতীয়টো হ'ল ভিউ ফাৰ্মাৰ ডিটেইলছ যিটো অপশ্যন আছে, এইটো হ'ল আপোনালোকৰ CSC-IDৰ প্ৰয়োজনীয়তা নাই। আপোনালোকে ভিউ ফাৰ্মাৰ অপশ্যনত যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চাৰ্চ বাই ফাৰ্মাৰ আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ যিজন ফাৰ্মাৰৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব সেইজন ফাৰ্মাৰৰ আধাৰ নাম্বাৰ ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। আপুনি জাষ্ট কি কৰিব, আধাৰ নাম্বাৰটো বহাই আপোনালোকে OTP অপশ্যনত ক্লিক কৰিব। OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে কি হ'ব, এনেকুৱাকৈ যিজন ফাৰ্মাৰ বা যিজন ব্যক্তিৰ আধাৰ কাৰ্ড আপোনালোকে মানে আপোনালোকৰ ফাৰ্মাৰ আইডি ডাউনলোডিং কৰিব
সেই ব্যক্তিজনৰ আধাৰ কাৰ্ডত কিন্তু OTP এটা গুচি যাব আপোনালোকে জাষ্ট ইণ্টাৰ OTP অপশ্যনত বহাব এণ্ড ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত কাৰ্ডখন আহি গৈছে আৰু আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু এটা কথা মন কৰিব আপোনালোকে জাষ্ট ইয়াতে এপ্লিকেশ্যন কৰিলে ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব নোৱাৰিব ফাৰ্ষ্ট টাইম আপোনালোকৰ এপ্ৰুভ হ'ব লাগিব এপ্ৰুভ হোৱাৰ পিছতে আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডখন লাভ কৰিব দ্বিতীয় অপশ্যনটো হ'ল আপোনালোকে যদি বিচাৰে আপোনালোকৰ CSCIDৰ জৰিয়তে আপোনালোকে লগইন কৰি ডাউনলোডিং কৰিব পাৰিব তো আপোনালোকে কি কৰিব লাগিব লগইন কৰাৰ পিছত CSCIDৰ জৰিয়তে লগইন কৰাৰ পিছত আকৌ কিন্তু ইয়াতে ইণ্টাৰ আধাৰ অপশ্যনত আপোনালোকৰ আধাৰ কাৰ্ডখন বা আধাৰ নাম্বাৰটো বহাব লাগিব ইয়াতে চাওক এজন মানুহৰ আধাৰ নাম্বাৰটো বহাই দিলোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ এইজন ব্যক্তিৰ আপোনালোকে দেখিবলৈ পাইছে ষ্টেটাছটো ইয়াতে আহি গৈছে অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ আইডিটো অলৰেডি কি হৈছে এপ্ৰুভ হৈ গৈছে আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ এছ'চিয়েটেড ফাৰ্মাৰ আইডিটো আপোনালোকে ইয়াতে দেখিবলৈ পাব তাৰপিছত ফাৰ্মাৰ আইডি এইটো ফাইনেলি এপ্ৰুভ হৈছে এজন ব্যক্তিৰ ফাৰ্মাৰ আইডিটো হৈ গ'ল এতিয়া আপোনালোকে জাষ্ট কি কৰিব পাৰিব শ্ব' ফাৰ্মাৰ ডিটেইলছ অপশ্যনত ক্লিক কৰিব পাৰিব অথবা আপোনালোকে এনেকুৱাকৈ আইডিটো জাষ্ট স্ক্ৰীনশ্বট মাৰিও ডাউনলোডিং কৰিব পাৰিব এনেকৈ দেখিবলৈ পাইছে ফাৰ্মাৰ আইডি এই আইডিটো যদি আপোনালোকে ডাউনলোডিং কৰিব বিচাৰে এনেকুৱা ধৰণৰ ফাৰ্মাৰ আইডি কাৰ্ড তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ 100 টকাকৈ খৰচ হ'ব ঠিক আছে সো আপোনালোকে যদি এনেকুৱা ধৰণৰ ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব বিচাৰে বা ল'ব বিচাৰে মোৰ পৰা আপোনালোকে পাই যাব PDF তেনে ক্ষেত্ৰত আপোনালোকে মোৰ টেলিগ্ৰামত যোগাযোগ কৰিলে কিন্তু আপোনালোকে ফাৰ্মাৰ আইডিটো এনেকুৱা পাই যাব জাষ্ট আপোনালোকে আধাৰ নাম্বাৰটো দিলে মই আপোনালোকক ফাৰ্মাৰ আইডিটো ডাউনলোডিং কৰিব পাৰিম বাট ইয়াৰ বাবে কিন্তু আপোনালোকৰ পেমেণ্টটো কৰিব লাগিব বা ফিটো দিব লাগিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আপোনালোকে যিসকল কৃষক আছে সেইসকলে কেনেকৈ ফাৰ্মাৰ আইডিটো ডাউনলোডিং কৰিব পাৰিব